তো বলো আমি স্টার্ট করব। आज आम डिस्कस करें पार्सेंटेज और बेसिक ऑफ पार्सेंटेज। पार्सेंटेज एंड फ्रैक्शन। पार्सेंटेज एंड फ्रैक्शन और आमी कि शिकिम बेसिक शिकिम। ओके तो बेसिक नलेज खिनि आमार फार्स्ट अफ अल आमी बिल्ड अप करिब लागिब नहले आमी पिछले बुझि नापाम। तो बेसिक बस्तुखिनि आमी आगते शिकिम। फर एग्जाम्पल आमी जोवाकाली तो पार्सेंटेज विषय आमी কৈছো যে যিকোনো এটা নাম্বার সদায় কি থাকে যে 100%। फर एग्जाम्पल 99 আছে এটো কি হয় যে 100% আছে। ओके 999 আছে এটো কি হয় যে 100% আছে। তো এনেকে আমি গম পাইছো লাস্ট ক্লাছত। तो आज आम डिस्कस करिम जो पार्सेंटेजत থাকিলে फ्रैक्शनत केनेके कन्वर्ट करे और फ्रैक्शनत থাকিলে पार्सेंटेजत केनेके कन्वर्ट करे। ओके फर एग्जाम्पल कि आछे जे पार्सेंटेज आछे पार्सेंटेजत आछे पार्सेंटेजर पर आमी कि हत जे फ्रैक्शनत आमी केनेके कन्वर्ट करी। ओके पार्सेंटेज फर एग्जाम्पल किमान आछे जे 50% आछे। तो 50%क आमी केनेके फ्रैक्शनत कन्वर्ट करिम फ्रैक्शनत आमी केनेके कन्वर्ट करिम। तो 50 जेटो आछे 50 तो आमार ऊपरत যাব आरु तलत किमान आहिब एटा 100 आहि যাব किहर पार्सेंटेजर 100 कारण 50% माने 52 ऊपरत और पार्सेंटेजर 100 एटा जिरो काटि गल। ओके तो एटा जिरो काटि गल तार पिছত 5 भितरत 1 टाइम और 10 भितरत किमान टाइम 2 टाइम तार माने किमान थाकिल इक्वल टू 1/2। तो फ्रैक्शन आमार याते किमान हबो 1/2 50% और फ्रैक्शन किमान हबो 1/2। ओके फर एग्जाम्पल किमान आछे जे 40% आमी केनेके कन्वर्ट करिम ठीक तेनेके जदि आमी चाও 40% आमी केनेके कन्वर्ट करिम जे 40% एटाक आमी एनेके जे 40 आमार ऊपरत थाकिबो आरु तलत थाकिबो 100। तो एटा जिरो काटि दिलु 2 4 भितरत 2 टाइम्स और 10 भितरत किमान 5 टाइम्स। तो इक्वल टू किमान थाकिबो एते आरो आमी काटिब नोवारो ऊपरत 2 और तलत 5। तो 2/5 तार माने कि फ्रैक्शनर 2/5 माने हल 40%। बुझिबा पारिसा फ्रैक्शनर 2/5 माने हल 40%। ठीक तेनेके जदि आमार थाके जे एनेकुआ जे 90%। तो 90% বুলি কোৱাৰ লগে লগে আমি হেতু কেনেকে কনভার্ট কৰিম 90 টো আমাৰ ওপৰত যাব আৰু পার্সেন্টেজৰ 100 এর তলত আহিব এটা জিরো কাটি যাব ইয়াতে আমি আৰু কাটিব নোৱাৰো। তো আমাৰ হ'ব 9/10। তো এটো হ'ব ফ্রैक्शन 90% অফ ফ্রैक्शन কিমান হয় 9/10। ओके तो आमी এনেকে বনাব লাগিব। ঠিক তেনেকে যদি কিমান থাকে যে 70% तो 70% কি হবো যে 70 উপরত আলো তলত 100 এটা জিরো কাটি যাব থাকিব কিমান উপরত 7 আর তলত থাকিব 10। তো এটু হল 7/10 এটু হবো ইয়ারে ফ্রैक्शन। ओके तो এইখিনি লৈকে আমি গম পালো যে পার্সেন্টেজৰ পৰা আমি ফ্রैक्शनত কেনেকে লও হয় না। ঠিক তেনেকে কিছুমান পার্সেন্টেজ এতিয়া কথা হল যে কিছুমান পার্সেন্টেজ এনেকুৱা থাকিব কিছুমান পার্সেন্টেজ ফর एग्जांपल কিমান আছে যে 33 1/3%। तो এনেকে আছে কিমান আছে যে 33 1/3%। তো এটুক আমি ফ্রैक्शनত কেনেকে লম এটুক আমি ফ্রैक्शनত কেনেকে লম যে 33 1/3%। এটুক আমি কেনেকে লম যে 33 আমার ইয়াতে আছে 1/, মই ইয়াতে অকনমান জায়গা লৈ কিনে কৰি দিছো। তো এটুক আমি কেনেকে বনাম যে 33 তো আছে 33 1/3%। তার মানে ইয়াতে আমি কি কৰিব লাগিব ফার্স্ট এই দুটা নাম্বারক আমি মাল্টিপ্লাই কৰিম এই দুটাক আমি মাল্টিপ্লাই কৰিম পূরণ কৰিম 33 মাল্টিপ্লাই বাই 3 কিমান হয় 33 মাল্টিপ্লাই বাই 3 99 হয় না নহয়। তার পিছত প্লাস কি কৰিম তার পিছত এই উপৰৰ নাম্বাৰটোৰ লগত আমি কি কৰি দিম প্লাস কৰি দিম তলৰ নাম্বাৰটো মানে 3 আৰু 33 সাইডৰ নাম্বাৰটো আৰু তলৰ নাম্বাৰটো মাল্টিপ্লাই কৰিম আৰু উপৰৰ নাম্বাৰটোৰ লগত আমি প্লাস কৰিম।
তো ওপৰৰ নাম্বাৰ কিমান আছে 1 আছে তো প্লাস 1 দ্যাট মিন্স কিমান হ'ব ইকুয়াল টু 100 এটো 100 আমি ওপৰত লিখিম 100 ওকে এটো 100 আমি ওপৰত লিখিলো 100 কোনটো এই 99 33 মাল্টিপ্লাই বাই 3 99 আৰু ওপৰৰ 1 100 তো এইটো 100 আমি কত লৈছো ইয়াৰ পৰা আমি ইয়াতে লৈছো ওকে এতিয়া কথা হল তলৰ কি আছিল যে তলত 3 আছিল এইটো 3 আমি আকৌ কত ইউজ কৰিম এইটো 3 ইয়াৰ পৰা আমি ইয়াতে ইউজ কৰিম যে 3 তাৰ পিছত কি কৰিম 3 লগত আকৌ কি কৰিম যে ইয়াতে আমাৰ 3 টো আহিলে মাল্টিপ্লাই বাই আমি 100 এটা মাল্টিপ্লাই কৰিব লাগিব 100 3 মাল্টিপ্লাই বাই 100 তো এতিয়া কিমান হ'ব হ'ব কিমান ওপৰৰ হল 100 আৰু তলৰ হল ওপৰৰ 100 আৰু তলৰ হল 300 মানে 3 মাল্টিপ্লাই বাই 100 দ্যাট মিন্স 300 এতিয়া কথা হল এটা 0 এটা 0 এটা 0 এটা 0 আমি যদি কাটি দিও তো লাস্টত গৈ কিনে আমাৰ হাতত থাকিব 1/3 তো এইটো হৈ যাব আমাৰ ফ্ৰেকশন তো পার্সেন্টেজত যদি এনেকুৱা থাকে হেতুক আমি ফ্ৰেকশনত কেনেকৈ কনভার্ট কৰিম এনেকৈ কনভার্ট কৰিব লাগিব বুজিব পাৰিছা ওকে তো 33 1/3% মানে হল 1/3% নেক্সট ইয়াতে আমি যদি লও কি আছে ফর এক্সাম্পল 14 2/7% এটা কি হওয়ার পরা যে পার্সেন্টেজৰ পৰা কি হয় পার্সেন্টের পৰা আমি ফ্ৰেকশনলৈ কনভার্ট কৰি আছো তো পার্সেন্টেজত আছে 14 2/7% এটুক আমি কেনেকৈ কৰিম 14 2/7% যদি আছে তো ইয়াক আমি কেনেকৈ কৰিম যে 14 2/7 তো 7 মাল্টিপ্লাই বাই 14 যদি আমি কৰো কিমান হয় 7 মাল্টিপ্লাই বাই 14 কোন দুটা নাম্বার মাল্টিপ্লাই হ'ব এইটো নাম্বার এই দুটা মাল্টিপ্লাই হ'ব আৰু ওপৰৰ নাম্বাৰটোৰ লগত কি হ'ব যে প্লাস হ'ব ওকে তো 7 মাল্টিপ্লাই বাই 14 কিমান হয় 98 হৈ যায় হয় না কিমান হয় যে 98 আমি সাইডত লিখি লম আৰু 98 প্লাস ওপৰৰ কিমান আছে 2 আছে দ্যাট মিন্স 100 তো আমি ইয়াৰ ইকুয়াল টু ইফালে আমি লিখিব লাগিব ওপৰত এইটো 100 আমাৰ ওপৰত গুছি যাব ওকে মাল্টিপ্লাই আৰু প্লাস কৰাৰ পিছত যেটো নাম্বাৰ হয় হেতু ওপৰত আৰু তলত আছিল 7 মাল্টিপ্লাই বাই 100 এটা আমি মাল্টিপ্লাই কৰিব লাগিব তো কিমান হৈ যাব ওপৰত থাকিব 100 আৰু তলত থাকিব কিমান 700 তো দুটা জিরো আমি যদি কাটি দিও থাকিব অনলি কিমান যে 1/7 তো এটোৱে হৈ যাব ফ্ৰেকশন ক্লিয়ার এতিয়া তো কোনো ডাউট নাই যে আমি পার্সেন্টেজত নরমালি পার্সেন্টেজত আমি কেনেকৈ কৰো আৰু এনেকুৱা যদি পার্সেন্টেজ থাকে এনেকুৱা পার্সেন্টেজ থাকিলে আমি এনেকৈ কৰিব লাগে তো দুটা সিস্টেমে মই শিকাই দিছো নরমাল পার্সেন্টেজও ইয়াতে আছে আমি কৰিছো 70% 40% 50% হেখিনি ডাইৰেক্টলি আমি পার্সেন্টেজৰ নাম্বাৰটো ওপৰত লিখি তলত 100 দি কিনে আমি তেনেকৈ কাটি কুটি যেটো ওলাই যায় হেতুৱে ফ্ৰেকশন আৰু ইয়াতে যদি এনেকৈ পার্সেন্টেজখিনি কি থাকে যে ফ্ৰেকশন পার্সেন্টেজ দুটা মিক্স কৰি কিনে থাকে তেতিয়া হলে আমি কেনেকৈ মাল্টিপ্লাই আৰু প্লাস কৰি কিনে আমি ফ্ৰেকশনটো ওলাব পাৰো বুজিব পাৰিছা না ষ্টুডেন্টস সবে পাৰিছা বুজিব নে কিবা ডাউট লাগিছে পাইছো স্যার ওকে কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা ওকে নেক্সট আমাৰ এখিনিত আমি কি কৰিলো যে পার্সেন্টেজ আৰু ফ্ৰেকশন খিনি আমি শিকিলো যে পার্সেন্টেজৰ পৰা ফ্ৰেকশনত কেনেকৈ লয় এতিয়া আমি শিকিম ফ্ৰেকশন টু পার্সেন্ট ফ্ৰেকশন টু পার্সেন্টেজ তো ফ্ৰেকশনৰ পৰা আমি পার্সেন্টেজত কেনেকৈ লম ফ্ৰেকশনত ফৰ এক্সাম্পল ফ্ৰেকশনত আছে তাৰ পৰা আমি কি হতলম পার্সেন্টেজত লম ফ্ৰেকশনত আছে ফৰ এক্সাম্পল ধৰি লোৱা কিমান আছে 1/3 তো 1/3 আছে এটুক আমি ফ্ৰেকশনত কেনেকৈ লম সরি পার্সেন্টেজত কেনেকৈ লম এইটো অলরেডি ফ্রেকশনত আছে 1/3 আছে তো এটুক আমি পার্সেন্টেজলৈ কেনেকৈ কনভার্ট কৰিম 1/3 তো আমি লিখি ললো লগতে মাল্টিপ্লাই বাই কিমান কৰিম 100 কৰিম ওকে তো ফ্রেকশনৰ পৰা পার্সেন্টেজলৈ লবলৈ হলে হেতু নাম্বাৰৰ লগত আমি মাল্টিপ্লাই বাই 100 কৰিম এতিয়া আমি কি কৰিম যে মাল্টিপ্লাই খিনি কৰিলো এতিয়া আমি ডাইৰেক্টলি চাব লাগিব 300 ৰ ভিতৰত কিমান বাৰ যায়
যে 300-ৰ ভিতৰত কিমান বাৰ যায় মই ইয়াতে ভালকৈ পাতি কিনে দেখাই আছোঁ বস্তুখিনি যে 3 যে আছে 3 to 100-ৰ ভিতৰত কিমান বাৰ যায় 3 10-ৰ ভিতৰত কিমান টাইম 3 বাৰ হয়নে 9 হৈ যাব থাকিব কিমান 10-ৰ পৰা 1 থাকিব আৰু আকৌ এটা 0 আহি যাব তলত তো আকৌ 3 টাইম হয়নে তো আকৌ 9 হৈ যাব তো ইয়াতে থাকিব 1 এতিয়া কথা হ'ল আমি এইটো পাৰ্চেন্টেজক আমি ফ্ৰেকশনলৈ কেনেকৈ কনভাৰ্ট ফ্ৰেকশনক আমি পাৰ্চেন্টেজলৈ কেনেকৈ কনভাৰ্ট কৰিম এইটো ওপৰৰ 33 টো ইয়াতে আহিব কেনেকৈ যে ওপৰৰ কোনটো নম্বৰ ইয়াতে আহিব 33 কোনটো 33 এইটো 33 ইয়াতে আহিব তাৰ পিছত এটা আস্তা নিকিনে আকৌ এইটো তলৰ 1 টো ওপৰত গুছি যাব ক'ত গুছি যাব ইয়াৰ পৰা ইয়ালৈকে গুছি যাব ওকে কলৈকে গুছি যাব ইয়ালৈকে গুছি যাব 33 আৰু তলৰ 1 টো তাতে গুছি গল আৰু কিহেদি আমি ডিভাইড কৰিছিলো যেটো নম্বৰেদি আমি ডিভাইড কৰিছিলো হেতু নম্বৰ আকৌ ক'ত গুছি যাব ইয়াৰে তলত গুছি যাব ইট মিন্স 3 তো আমাৰ পাৰ্চেন্টেজটো কিমান হ'ল 33 1/3% তো আমাৰ এনসাৰটো কিমান হ'ব ইয়াতে যে 1/3 পাৰ্চেন্টেজটো কিমান 33 1/3% ওকে তো এইটো হ'ব আমাৰ এনসাৰ বুজিব পাৰিছা কেনেকৈ কনভাৰ্ট কৰিব লাগে আৰু কোনটো নম্বৰ আমি ডিভাইড কৰিব লাগিব এনেকৈ হৰণ কৰাৰ পিছত যেটো নম্বৰ য'ত যাব আমি কেনেকৈ বহাব লাগিব ওকে বুজিব পাৰিছা যে আমি কোনটো নম্বৰ ক'ত বহাব লাগিব যেটো 33 হেতু ফাৰ্ষ্টটো বহিব যেটো ওপৰৰ নম্বৰটো তলৰ নম্বৰটো ওপৰত বহিব আৰু যেটো নম্বৰেদি আমি ডিভাইড কৰিছো হেতু আমাৰ সাইডত মানে তলত বহিব হয়নে সাইডৰ নম্বৰটো ইয়াতে হেতু কাৰণে মই আস্তানি দেখাই দিছো গুটেই যে কোনটো ক'ত গৈ আছে নেক্সট আমি আৰু এক্সাম্পল লো দুই তিনটা মান তেতিয়া হলে ক্লিয়াৰ হ'ব ফৰ এক্সাম্পল আমাৰ ইয়াতে আছে ধৰা এটো তো আমাৰ হৈ গল এটা নেক্সট এক্সাম্পল 1/8 আছে ফৰ এক্সাম্পল বা 1/1 কি আছে 5 আছে তো 1/5 যদি আছে এটোক আমি কেনেকৈ লম এটো কি আছে ফ্ৰেকশনত আছে আৰু এটো আমি পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰি আছো তো 1/5 আছে মাল্টিপ্লাই বাই আমি 100 কৰি দিম তো 500-ৰ ভিতৰত আমি ডাইৰেক্টলি জানো কিমান বাৰ যায় যে 20 টাইম যায় তো 1 আৰু 20 ক মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 1 মাল্টিপ্লাই বাই 20 দ্যাট মিন্স 20% তো 1/5 ক আমি পাৰ্চেন্টেজত কনভাৰ্ট কৰিলো কিমান হ'ল 20% ঠিক তেনেকৈ 1/6 যদি থাকে তো হেতু আমি কেনেকৈ ওলাম 1/6 তো 1/6-ৰ কাৰণে আমি কেনেকৈ ওলাম 1/6 মাল্টিপ্লাই বাই 100 কৰিম তো 600-ৰ ভিতৰত কিমান টাইম যায় 6 যে আছে 6 to 100-ৰ ভিতৰত কিমান টাইম যায় 6 10-ৰ ভিতৰত কিমান টাইম 1 টাইম তো কিমান হৈ যাব 6 হৈ যাব থাকিব 4 আকৌ ওপৰৰ পৰা 0 আহিব তো 6 টাইম 36 হৈ যাব হয় না 6 টাইম হ'ব 36 হৈ যাব থাকিব কিমান 4 তো এতিয়া আমি আৰু পয়েন্ট নিদিও ওকে পয়েন্ট নিদি কিনে আমি এনেকৈ ডাইৰেক্টলি কৰিব পাৰো যে 6/4 হল না তো এতিয়া আমাৰ কথা হল এইটো নম্বৰ ক'ত গুছি যাব এইটো 16 আমি ফাৰ্ষ্টত লিখিম ইয়াতে ওকে এইটো 16 আমি ফাৰ্ষ্টত লিখিম 16 তাৰ পিছত কি আছে যে এইটো 4 তলৰ 4 টো আমাৰ ওপৰত গুছি যাব ক'ত গুছি যাব ইয়াতে গুছি যাব 16 4/, আৰু 6 টো তলত আহিব এতিয়া চোৱা আমি এইটো নম্বৰক কাটিব পাৰি আছো মানে ওপৰৰ আৰু তলৰ নম্বৰটো যদি আমি কাটিব পাৰো কাটিব লাগিব তো কিমান হয় 2 ইয়াতে 2 টাইম ইয়াতে 3 টাইম তাৰ মানে ইয়াতে আমাৰ এনসাৰটো কিমান হ'ব 16 2/3% ওকে এটো হ'ব আমাৰ পাৰ্চেন্টেজ বুজিব পাৰিছানে ক্লিয়াৰ আমি কেনেকৈ কৰিব লাগে আৰু এটো 6 ক'ত গৈছে যে এটো 6 ইয়াৰ পৰা আমাৰ ক'ত গৈছে এটো 6 ইয়াৰ পৰা ইয়াতে আহিছে তো গুটেইখিনি নম্বৰ মই ইয়াতে দেখাই দিছো যে কোনটো নম্বৰ ক'ৰ পৰা ক'ত গৈছে ওকে তেনেকুৱা আৰু এটা পেজ এড কৰো আমি নেক্সট যদি আমি চাও ফ্ৰেকশন টু পার্সেন্টেজ 1/9 আছে ফর এক্সাম্পল তো 1/9 ক আমি কেনেকৈ কনভার্ট কৰিম 1/9 মাল্টিপ্লাই বাই 100 কৰিম তো এতিয়া আমি ডাইৰেক্টলি 900 এর ভিতৰত দিব নোৱাৰো তো আমি হৰণ কৰিম এনেকৈ 9 যেটো আছে হেতু
100-ৰ ভিতৰত কিমান টাইম 10-ৰ ভিতৰত 1 টাইম 9 তো থাকিব 1 আকৌ 10-ৰ ভিতৰত 1 টাইম হয়নে তো আকৌ হ'ব 9 তো থাকিব কিমান 1 তো ইয়াৰে আমি কোনটো নম্বৰ আগতে বহাম 11 টো আমি কি বহাম যে 11 টো আমি আগতে বহালো তাৰ পিছত কিমান হ'ব এই তলৰ 1 টো ওপৰত গুচি যাব আৰু 9 টো কত হ'ব তলত 9 ইট মিন্স 11 1/9% ওকে 11 1/9% কোনটো কত গৈছে এটো 11 ইয়াতে বহিছে এটো 9 কত গৈছে এটো 9 ইয়াৰ পৰা ইয়াতে আহিছে আৰু এটো 1 কত গৈছে ইয়াৰ পৰা ডাইৰেক্টলি ইয়াতে আহিছে ওকে বুজিব পাৰিছা কোনটো নম্বৰ কেনেকৈ বহাব লাগে সেইখিনি মনত ৰাখিবা যে হৰণ কৰাৰ পিছত আমি কোনটো নম্বৰ কেনেকৈ বহাম ঠিক আছে তো এটো হল পার্সেন্টেজৰ পৰা ফ্ৰেকশন আৰু ফ্ৰেকশনৰ পৰা পার্সেন্টেজলৈ নিয়াৰ বেসিক ওকে তো এখানে হৈ গল নেক্সট আমি এখানে আমার হৈ গল যে পার্সেন্টেজৰ পৰা আমি ফ্ৰেকশনত কেনেকৈ লম আৰু ফ্ৰেকশনৰ পৰা আমি পার্সেন্টেজত কেনেকৈ লম এখানে আমার হৈ গল নেক্সট আমি চাম যে সাকসেসিভ পার্সেন্টেজ সাকসেসিভ পার্সেন্টেজ যে সাকসেসিভ পার্সেন্টেজ কেনেকুৱা যে পার্সেন্টেজ ইনক্রিজ হয় আকৌ ডিক্রিজ হয় ওকে যে কুৱেশ্যনত ফৰ এক্সাম্পল আহিছে প্ৰাইস অফ পেট্ৰল increased by 10% and again decreased by 10%. Then what is the change percentage? তো কি হয়েছে যে পেট্রোলের দাম 10% ইনক্রিজ হয়েছিল মানে 10% বাড়ি গৈছিল যেটো প্রাইস আছে আমি নাজানো কিমান আছে তারপর 10% বাড়ি গৈছে আকৌ কি হয়েছে যে ডিক্রিজ বাই 10% আকৌ 10% মানে কমি গৈছে দেন হোয়াট ইজ দ্য চেঞ্জ পার্সেন্টেজ তেতিয়াহলে ইয়াতে কিমান পার্সেন্ট চেঞ্জ হয়েছে তো আমার অপশনত এনেকে দিয়া থাকিব এ নম্বৰত আছে 0% বি নম্বৰত আছে 1% সি নম্বৰত আছে ধৰা তোমাৰ 2% and D নম্বৰত আছে ধৰা তোমাৰ যে 25% তো ইয়াৰ পৰা আমাৰ কোনটো এনসার কারেক্ট হ'ব এটো দেখাত লাগি আছে যে 10% ইনক্রিজ হইছে আকৌ 10% ডিক্রিজ হইছে তার মানে ইয়াতে কোনো চেঞ্জ হোৱা নাই নো চেঞ্জ 0% থাকে বা কেতিয়াবা অপশনত থাকে নো চেঞ্জ নো চেঞ্জ তো আমাৰ তো দেখাত তেনেকৈ লাগি আছে যে 10% বাঢ়িছে আৰু 10% কমিছে দামটো যদি 10 টাকা বাঢ়িছিলে 10 টাকা কমিছে তেতিয়া হলে কোনো প্রবলেম নাই দামত কম বেশি হলে কোনো প্রবলেম নাই বাট পার্সেন্টেজত যদি তেনেকুৱা ইনক্রিজ আৰু ডিক্রিজ হয় ন তাতে মানে আমাৰ চেঞ্জ হয় কিবাটা 0% চেঞ্জ হ'ব তেনেকুৱা নহয় যে 10 টাকা বাঢ়িছে আকৌ 10 টাকা কমি গৈছে তাতে কোনো চেঞ্জ নাই মানে আগৰ দামটোই আছে বাট পার্সেন্টেজত যদি 10% ইনক্রিজ হয় আকৌ যদি 10% ডিক্রিজ হয় তাতে কিন্তু কিবাটা চেঞ্জ হয় ওকে তো এতিয়া আমি চাব লাগিব সাকসেসিভ পার্সেন্টেজৰ ইয়াৰে আমি কেনেকৈ চাম যে 10% 10% তো এতিয়া আমি সলভ কৰিম যে একচুয়ালি আমি কেনেকৈ সলভ কৰিব লাগে কিমান আছে যে ইনক্রিজ বাই 10% ইনক্রিজ হলে আমি উপৰ পিনে দিম যে 10% কি হৈছে ইনক্রিজ হৈছে মানে উপৰ পিনে গৈছিল আকৌ কি হৈছে যে 10% আমাৰ ডিক্রিজ হৈছে দামটো কমি গৈছিল এবাৰ ইনক্রিজ হৈছিল এবাৰ ডিক্রিজ হৈছিল হয় না হবে এবাৰ ইনক্রিজ হৈছে এবাৰ ডিক্রিজ হৈছে তার মানে ইয়াতে কি হৈছে আমাৰ ইয়া 10% টু ইনক্রিজ হৈছে তো আমি এটো কেনেকৈ হজাম 10% মানে কিমান হয় এটো আমি ফ্ৰেকশনত উলাব লাগিব যে 10% কিমান হয় ওপৰত 10 আৰু তলত আমি 100 লব লাগিব ফ্ৰেকশন বনাব হলে হয় না নহয় তো এটা জিরো কাটি যাব থাকিব কিমান 1/10 হয় না তো 1/10 থাকিব তো এতিয়া আমি কাম কৰিব লাগিব যে 10 रुपीस आছিলে তাতে কি হৈছে যে ইনক্রিজ হৈছে ইনক্রিজ যদি হৈছে তো +1 উপৰৰ নম্বৰটো আমি প্লাস কৰিম কোনটো নম্বৰ এইটো 1 ইয়াতে আমি কি কৰিছো যে প্লাস কৰি দিছো এইটো 10 ইয়াতে আহিছে ওকে যে 10 ৰ লগত আমি 1 প্লাস কৰি দিছো কিমান হৈ গৈছে 11 হৈ গৈছে ঠিক তেনেকৈ ইয়াতে কি
কি হৈছে যে 10% কথা কৈছে ডেট মিন্স ইয়াৰে ফ্ৰেকশ্যন কিমান হ'ব 10/100 ইকুৱেল টু তো ইয়াতে এটা জিৰো কাটি যাব তো ইয়াতো সেম 10 1/10 থাকিব আৰু আমি কি কৰিম যে 10ৰ পৰা ইয়াতে ডিক্ৰিজ হৈছে তাৰ মানে কি এই 10 টো ইয়াতে তো আহিছে আৰু ওপৰৰ নম্বৰটো আমাৰ ইয়াতে কি হৈ গৈছে ডিক্ৰিজ হৈ গৈছে মানে কমি গৈছে ওকে जो 10 ৰ পৰা -1 হৈ গৈছে তো আৰু ইয়াতে কিমান হৈ গৈছে 9 হৈ গৈছে এতিয়া কথা হ'ল আমাৰ এইখিনি আমি ক্যালকুলেশন কৰিব লাগিব এইখিনি ক্যালকুলেশন আমি ইয়াতে নমাম কোনখিনি এই দুটা আৰু এই দুটাৰ আমি ক্যালকুলেশন নমাম যে 10 * 10 ওপৰৰ 10 আৰু তলৰ 10 ইয়াতে কিমান হ'ব 100 আৰু ইয়াতে 11 * 9 তো ইয়াতে কিমান হ'ব 99 তো 100 আছিল পিছলৈ গৈ হেতু 99 হৈছে ইয়াতে পার্সেন্টেজ কিমান চেঞ্জ হৈছে আমাক হেতু হদিছে তো পার্সেন্টেজ চেঞ্জ তো আমি ওলাব হলে আমি কি কৰিব লাগিব যে ইহত দুটাৰ মাজত একচুয়ালি গ্যাপ কিমান হয় এই দুটাৰ মাজত গ্যাপ কিমান হয় ডিফারেন্স তো কিমান হয় 100 ৰ পৰা 99 হৈছে তাৰ মানে কি এক কমিছে হয় না নহয় 100 ৰ পৰা 99 হৈছে মানে কি এক কমিছে তো এক যদি কমিছে তো 1 টো আমি উপৰ লৈ ললো আৰু তলত এটা নাম্বার আহিব তলত কোনটো নাম্বার আহিব আমি জানিব লাগিব জিটুত মানে চেঞ্জ হৈছে মানে চেঞ্জ টু কোড হৈছে চেঞ্জ টু হৈছে আমাৰ 100 আছিল তো 100 ৰ পৰা 99 হৈছে তাৰ মানে চেঞ্জ টু কোড হৈছে 100 ৰ হৈছে দ্যাট মিন্স ইয়াতে কি হ'ব যে 100 টো আমাৰ তলত আহি যাব ওকে যত চেঞ্জ হয় হেতু তলত হ'ব মাল্টিপ্লাই বাই আমি কি কৰিম 100 কৰিম তো 100 ডাইৰেক্টলি কাটি যাব আৰু থাকিব কিমান অনলি 1 থাকিব দ্যাট মিন্স 1% হ'ব আমাৰ आंसर বুজিব পাৰিছা तो 1% আমার करेक्ट आंसर होबो याते क्लियर तो एटू हल सक्सेसिव परसेंटेज ओके मैं आरो এটা বনাই দিও তোমালোকক তেতিয়া হলে আৰু অলপ ক্লিয়ার হ'ব ফর एग्जांपल ইয়াতে কি হৈছে যে কিবা এটা বস্তুৰ 10% দামটো ইনক্রিজ হৈছিল আকৌ কি হৈছে যে 20% কি হৈ গৈছে ডিক্রিজ হৈ গৈছে মানে দামটো কম হৈ 10% ইনক্রিজ হৈছিল তাৰ মানে 10% ৰ মানে কিমান 10% মানে কিমান ফ্ৰেকশন কিমান 10/100 হয় না ফ্ৰেকশন এনেকে বনাব লাগে যে এটা জিৰো কাটি দিলে থাকিব 1/10 তো ইয়াতে হৈ গল 20% মানে কিমান 20 ওপৰত আৰু 100 তলত এটা জিৰো কাটি দিলো কাটাৰ পিছত থাকিলে 2/10 দ্যাট মিন্স 2 1 টাইম আৰু 10 ত কিমান টাইম 5 টাইম তাৰ মানে কিমান যে 1/5 20% মানে কিমান ফ্ৰেকশন টু 1/5 তো এতিয়া আমাৰ কথা হল যে আমি ইয়াতে কৰিব লাগিব কি তো কৰিব লাগিব আমি এখিনি যে যদি ইনক্রিজ হৈছে আমি তলৰ নাম্বাৰটোৰ লগত ওপৰৰ নাম্বাৰটো প্লাস কৰিম মানে 10 আছিল তলৰ নাম্বাৰ আৰু তাৰ লগত কি কৰিম যদি ইনক্রিজ হৈছে বাঢ়িছে তেতিয়ালে প্লাস ওপৰৰ নাম্বাৰটো ওকে তেতিয়ালে ইয়াতে 11 হৈ যাব ঠিক তেনেকৈ ইয়াতে কি হৈছে যে এটো ডিক্রিজ হৈছে তাৰ মানে তলৰ নাম্বাৰটো ইয়াতে কিমান 5 আৰু ইয়াতে ডিক্রিজ হৈছে কমিছে তো ইয়াতে মাইনাস কৰিম ওপৰৰ নাম্বাৰটো তো কিমান হৈ যাব 4 তো ইয়াতে সোয়া এতিয়া আমি মাল্টিপ্লাই কৰিম কোনখিনি এইখিনি আৰু এইখিনি হয় না তো মাল্টিপ্লাই কৰাৰ আগতে আমি এটা বস্তু চাব লাগিব আমি লেফট সাইড আৰু ৰাইট সাইডৰ নাম্বাৰখিনি কাটিব পাৰো নেকি তো 5 11 ত না যায় 4 তো না যায় কিন্তু এটো 4 2 4 ৰ ভিতৰত 2 টাইম আৰু 10 ৰ ভিতৰত কিমান টাইম 5 টাইম হয় না 2 4 ৰ ভিতৰত 2 টাইম আৰু 10 ৰ ভিতৰত 5 টাইম তো এতিয়া আমি আৰু কাটিব নোৱাৰো ইয়াতে জাস্ট থাকিল কিমান 5 থাকিলে ইয়াতে 5 থাকিলে তাৰ মানে কি 25 আৰু ইয়াতে হ'ব 11 মাল্টিপ্লাই বাই 2 দ্যাট মিন্স কিমান 22 হয় না 25 আৰু 2 থাকিলে ইয়াতে তো আমি এনেকৈ মাল্টিপ্লাই কৰাৰ পিছত গম পালো যে আগতে 25 আছিল আৰু পিছত গৈ কিনে হেতু 22 হৈ গৈছে তাৰ মানে ইয়াতে কি হৈছে কমি গৈছে অবভিয়াসলি কমি গৈছে তো ইয়াতে কিমান পার্সেন্ট কমিছে আমি হেতু ওলাবৰ কাৰণে আমি কি কৰিব লাগিব ইহত দুটাৰ মাজত গ্যাপ লব লাগিব ইহত দুটাৰ মাজত গ্যাপ কিমান হয় গ্যাপ কিমান হয় যে 25 ৰ পৰা 22 হৈছে তাৰ মানে কি যে 3 ৰ গ্যাপ হয় না নহয় গ্যাপটো হয় 3 তো 3 টো আমি ওপৰত পাতি ললো আৰু চেঞ্জ টু কত হৈছে কাৰ মাজত চেঞ্জ হৈছে 25 ৰ পৰা 22 হৈছে তাৰ মানে 25 ত চেঞ্জ হৈছে তো 25 আমাৰ তলত আহিব মাল্টিপ্লাই বাই আমি 100 কৰিম তো 25 100 ৰ ভিতৰত কিমান বাৰ 4 বাৰ হয় না নহয় তো থাকিলে ওপৰত কিমান নাম্বাৰ 3 আৰু 4 এই দুটাক মাল্টিপ্লাই কৰি দিয়া 3 মাল্টিপ্লাই বাই 4 ইকুৱেল টু 12% ওকে তো ইয়াতে কি হ'ব যে আমাৰ आंसरটো হ'ব 12% হ'ব আমাৰ आंसर তো ইয়াতে পার্সেন্টেজ কিমান হ'ব যে 12% বুজিব পাৰিছা
ক্লিয়াৰ তো এইবোৰ আমি মানে বেসিক হয় আমাৰ কাৰণে আৰু নেক্সট ক্লাছত আমি কি কৰিম যে অংক শিকিম যেহেতু আজি ষ্টুডেণ্টছখিনি ইমান অহাও নাই তো তোমালোকে বেসিকখিনি ক্লিয়াৰ কৰি আহা এইখিনি বেসিক ওকে নেক্সট ক্লাছত আমি কি কৰিম যে অংকখিনি কৰিম এতিয়া মই তোমালোকক কেইটামান হোমৱৰ্ক দি দিওঁ পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ ল'বা কোনখিনি এইটো সাইডত দিছো এইটো ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈ ল'বা পাৰ্চেণ্টেজ আছে ফৰ এক্সাম্পল ধৰি লোৱা 60% এইটো ফ্ৰেকশ্যনত কিমান হ'ব তাৰপিছত আছে তোমাৰ 25% এইটো ফ্ৰেকশ্যনত কিমান হ'ব ওকে তাৰপিছত দিছো 14/2/7% এইটো ফ্ৰেকশ্যনত ল'বা 11/1/9% এইটো ফ্ৰেকশ্যনত ল'বা ওকে তাৰপিছত কিমান আছে 37/3/8% তো এইখিনি তোমালোকে ফ্ৰেকশ্যনত আনিবা পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত আৰু ফ্ৰেকশ্যনৰ পৰা আমি পাৰ্চেণ্টেজ 1/2 1/3 1/6 1/7 1/9 ওকে 1/11 এইখিনি বনাই আনিবা এইখিনি পাৰ্চেণ্টেজত কনভাৰ্ট কৰি আনিবা নেক্সট ক্লাছত তো এইখিনি মই হোমৱৰ্ক দিলোঁ তোমালোকক আৰু অকণমান হোমৱৰ্ক দিওঁ সাকচেছিভ পাৰ্চেণ্টেজৰ দিওঁ যে এ নম্বৰত আছে 10% ডিক্ৰিজ হৈছে এবাৰ 10% ডিক্ৰিজ হৈছে তাৰপিছত আকৌ কি হৈছে যে আকৌ 10% ডিক্ৰিজ হৈছে ইকুৱেল টু কিমান পাৰ্চেণ্টেজ চেঞ্জ হ'ব ওকে বি নম্বৰত দিছোঁ যে 20% ইনক্ৰিজ হৈছে আকৌ কি হৈছে যে 10% ইনক্ৰিজ হৈছে তো পাৰ্চেণ্টেজ চেঞ্জ কিমান হ'ব তো এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিলে নেক্সট ক্লাছত বনাই আনিবা মই চাই দিম ওকে তো আজি আৰু ইমান দীঘল নকৰোঁ ক্লাছটো অকণমান ছুটিকৈ লৈছোঁ আৰু তো ইয়াতে এইখিনি হ'ল বেছিক তো বেছিকখিনি তোমালোকে ক্লিয়াৰ কৰি আহা নেক্সট ক্লাছৰ পৰা আমি কুৱেশ্যন ষ্টাৰ্ট কৰিম ওকে কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা নহ'লে আমি ক্লাছটো কেঞ্চেল কৰিম আৰু ওকে ঠিক আছে হোমৱৰ্কখিনি বনাই আনিবা চবে বাই বাই আজিৰ কাৰণে